প্ৰিয় বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোক ভালে আছে ভক্তি দৰ্শন অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি আপোনালোকৰ মাজলৈ আগন্তুক হ'বলগা শিৱৰাত্ৰিৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা লৈ আহিছো আগন্তুক শিৱৰাত্ৰিত আপোনালোকে কেনেদৰে মহাদেৱক সন্তুষ্ট কৰিব পাৰিব কেনেদৰে পূজা অৰ্চনা কৰিব আৰু কি দ্ৰব্য অৰ্পণ কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব এই বিষয়ক এটা ভিডিঅ' বনাই লৈ আহিছো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন ভিডিঅ'টো মাজলৈ আগবাঢ়ি যাওঁ লোকবিশ্বাস অনুসৰি শিৱৰাত্ৰিৰ দিনা মহাদেৱ শিৱৰ ব্ৰত কৰিলে মনত আশা সোনকালে পূৰ হয় বা মনে বিচৰা ফল পোৱা যায় এইবাৰ শিৱৰাত্ৰি দুদিনীয়াকৈ তিথি পৰিছে শিৱৰাত্ৰিত 4 পহৰৰ পূজা হয় সেয়েহে গোটেই ৰাতি পূজা কৰা হয় কিন্তু কোনো ক্ষেত্ৰত 1 পহৰৰ পূজা কৰিয়েই সামৰি থোৱা হয় শিৱ পূজাত কি ধৰণৰ সামগ্ৰী অৰ্পণ কৰিব জানো হাওকচোন শিৱলিংগত গাখীৰ মৌ দৈ বেলপাত আদি অৰ্পণ কৰাৰ ফলত মহাদেৱ সন্তুষ্ট হোৱাৰ উপৰিও নৱগ্ৰহও সন্তুষ্ট হয় ইয়াৰ উপৰি যদি ৰবি গ্ৰহৰ কিবা অশুভ ফল থাকে তেন্তে মহাদেৱক চন্দনৰ তিলক অৰ্পণ কৰিলে শুভ ফল লাভ কৰা যায় গাখীৰ অৰ্পণ কৰিলে চন্দ্ৰগ্ৰহ সন্তুষ্ট হয় বুলি কোৱা হয় মৌ অৰ্পণ কৰিলে মংগল গ্ৰহৰ পৰা পোৱা বিৰূপ আঁতৰে বেলপাত অৰ্পণ কৰিলে বুধ গ্ৰহৰ বিৰূপ প্ৰভাৱ আঁতৰ হয় বৃহস্পতি গ্ৰহক প্ৰশমিত কৰিবলৈ বুট অৰ্পণ কৰিব লাগে দৈ অৰ্পণ কৰিলে শুক্ৰ গ্ৰহ সন্তুষ্ট থাকে শিৱলিংগৰ সন্মুখত ধূপ জ্বলালে শনিগ্ৰহ প্ৰশমিত হয় লগতে শিৱলিংগত থকা নাগত পানী ঢালিলে ৰাহুকেতু গ্ৰহ প্ৰশমিত হয় শিৱ পূজাত কি ধৰণৰ ফুল অৰ্পণ কৰিব জানো আহকচোন শিৱ পূজাত নীলা বা বগা অপৰাজিতা ফুল যিকোনো বগা ফুল ধতুৰা ফুল দুৰুম ফুল আৰু আকন ফুল অৰ্পণ কৰিব লাগে লগতে বেলপাত বেল অপৰিহাৰ্য কিন্তু বগা ফুলৰ ক্ষেত্ৰত কেতিয়াও কেতেকী ফুল মহাদেৱৰ চৰণত অৰ্পণ কৰিব নালাগে প্ৰসাদ হিচাপে কি অৰ্পণ কৰিব প্ৰসাদ হিচাপে নভঙা অৰ্থাৎ অক্ষত চাউল পঞ্চমৃত গাখীৰ দৈ ঘি মৌ চেনি প্ৰসাদ হিচাপে অৰ্পণ কৰিব পাৰে শিৱলিংগত কেনেকুৱা ধৰণৰ সামগ্ৰী অৰ্পণ কৰিব লাগে জানো আহকচোন হালধি কেশৰ সেন্দুৰ আৰু কুমকুমৰ তিলক কেতিয়াও শিৱলিংগত দিব নালাগে ফুলৰ ভিতৰত কেতেকী ফুল কেতিয়াও দিব নালাগে লগতে যিকোনো ধৰণৰ ৰঙা ফুল অৰ্পণ কৰিব নালাগে নাৰিকলৰ পানী মহাদেৱক অৰ্পণ কৰিব নালাগে তুলসী পাত কেতিয়াও শিৱলিংগত দিব নালাগে আৰু লিংগত পানী ঢালোতে কেতিয়াও বঞ্জৰ পাত্ৰ ব্যৱহাৰ কৰিব নালাগে প্ৰিয় বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব আকৌ এনেকুৱা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছো ধন্যবাদ নমস্কাৰ